যার গাত অসংখ্য মণি মুকুতাৰে শোভা কৰিছিল তাৰ গাত আজি শ্মশানৰ ভস্ম ধূলা মৃতকৰ বস্ত্ৰ মই কৰিছো পৰিধান ধিক ধিক হৰিচন্দ্ৰ ক'ত ক'ত মোৰ ৰাজ্য ধন ক'ত মোৰ পত্নী পুত্ৰ আত্মীয় স্বজন আজি আজি মোৰ বৰকৈ মনত পৰিছে ক'ত ক'ত মোৰ প্ৰাণৱ ভাৰ্যা কৈবা আৰু ক'ত মোৰ প্ৰাণৰ বাচা ৰোহিত তাই নাভাবো অপূৰ্ব অপূৰ্ব ভাগ্যলিপি মোৰ বিচিত্ৰ ভাগ্যলিপি মোৰ আজি কেইটা হৈ পৰিলে সঁচা কথা কবি সঁচা কথাই কৈছো মই আজি 7টা দহন কৰিলো 7টা দহন কৰিলে তোৰ মোৰ প্ৰতিশ্ৰুতিৰ মতে তোৰ প্ৰাপ্যতে আদায় ল আৰু মোৰ প্ৰাপ্য মোৰ হাতত দে আৰু খৰি খৰি কেইটাই নিছে 7টাই নিছে চৰ্দাৰ আৰু সকলোবিলাক হতভগীয়া 3টা মানুহে মোৰ ওচৰলৈ আহিছে সব মিছা কথা তোৰ হতভগীয়া 3টা সব সব মিছা মিছা মই কোৱা নাই সকলোবিলাক হতভগীয়া 3টা মানুহে মোৰ ওচৰলৈ আহিছে দে মোৰ ধন তই আদায় দে মোৰ হাতত যে এটাও ধন নাই তই বিনামূল্যে কিয় সদাহন কৰিলি তোক মই মুদ্ৰাৰ বিনিময়ত ক্ৰয় কৰি আনিছো তই মোক লোকচান কৰি দিলি দে মুদ্ৰা দে মই সঁচাকৈ কৈছো মুদ্ৰা দে মোৰ হাতত এটাও মুদ্ৰা নাই প্ৰভু কি ৰং চাইছা প্ৰভু সকলোবিলাক হতভগীয়া 3টা মানুহ মোৰ ওচৰলৈ পঠিয়াই মোক চান্দালৰ হাতে শাস্তি দিয়াইছা প্ৰভু শাস্তি দিয়াইছা তুমি এইখন শ্মশান নেকি এইখন শ্মশান পিছে তুমি যে মৃতদেহটো লৈ আহিছা তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি আৰু এই মৃতদেহটো কাৰ মোৰ পুত্ৰ
মোৰ আত্মীয় স্বজন সকলো আছিল কিন্তু হ'ব শ্মশানৰ মূল্য দিয়া তেতিয়াহে মই সদাহন কৰিব পাৰিম সেইদেৱ মোৰ হাতত এইটো মুদ্ৰা নাই শ্মশানে ঘূৰি ফুৰিছো মোৰ এই কোনেও নকৰে দেখোন তুমিয়ে দয়া কৰা তুমিয়ে দয়া কৰা মই কি দয়া কৰিম মোৰ প্ৰভুৰ আদেশ বিনা মুদ্ৰাই মই সদাহন কৰিব নোৱাৰো তুমি তেন্তে এই নকৰা দেখোন সেই কাশীনাথ তোমাৰ আজি পুণ্য ধামতে ধনৰ অভাৱত নিষ্পুত্ৰক মই গংগা জলত দি বিসৰ্জন ৰবা নাৰী কি কৰা তোমাৰ পুত্ৰৰ সময়ে দহন কৰিম কিন্তু ইয়াৰ মৃত্যু হল কেনেকৈ সৰ্পই দংশন কৰিছিল চিকিৎসাৰ অভাৱত ইয়াৰ মৃত্যু ঘটিল জৈৱ বিপাকত পৰি স্বামীক হেৰুৱাই মই নিথৰুৱা হলো শেষত মই পুত্ৰকো হেৰুৱালো বয়সৰ এটি পুত্ৰ সন্তান মোৰো আছিল দৈৱৰ বিপাকত পৰি মই মোৰ পুত্ৰ ভাৰ্যা সকলোকে হেৰুৱালো আৰু তোমাৰ দৰে এগৰাকী পত্নী মোৰো আছিল তেওঁ দৰে পতিব্ৰতা পত্নী মই কেতিয়াও দেখা নাছিলো ৰাতি প্ৰায় শেষ হৈ আহিছে পুৱাৰ আগতে মই ঘূৰি যাব লাগিব যদিহে তোমাৰ অন্তৰত সঁচাকৈ দয়া পতিছে তেন্তে তুমি দাহন কৰা দিয়া সতি মোক দিয়া ভগৱান তুমি মোৰ কপালত ইয়াকে লিখিলা দয়াময় তোক মই চিৰদিনৰ বাবে বিদায় দিছো ৰোহিত মানুহজনী মানুহজনী কোন ৰোহিত কোন ৰোহিত আৰু তুমি কোন মই এগৰাকী ব্ৰাহ্মণৰ তাৰ মানে তুমি Oh,
প্রভু তুমি তুমি এই দুর্ভগিয়ার প্রার্থনা শুনিলাম প্রভু বাছা তই তই মোক বৰ অন্যায় কৰিলি বাছা তই বৰ অন্যায় কৰিলি পুত্ৰৰ আজি মই নিজেই দান কৰিম বলা আমি আমি দুয়ো গৈ পুত্ৰৰ দহন কৰোঁগৈ রাজা হরিচন্দ্র মহারাজ মন্ত্রীবর ভাতৃ তুমি সান্দালর দেখো ভগবান এই দৃশ্য দেখার আগতে মোর মৃত্যু দল আমার লোকেতে অন্তিম হত্যা করেছে রোহিত প্রভু ইমান রাখুল বাবে মই তোমাক কেতিয়াও কৰা নাই প্ৰাৰ্থনা মোৰ শ্ৰীবাস বশিষ্ঠ ফল সকলো শেষ কৰি দিয়া তাৰ পৰিৱৰ্তে প্ৰভু এই শেষতিৰ প্ৰাণ ঘূৰাই দিয়া প্ৰভু ঘূৰাই দিয়া উঠা হৰিচন্দ্ৰ উঠা হৈবা সাধু হৰিচন্দ্ৰ সাধু হৈবা ধন্য তুমি মহামানী অযোধ্যা নিপতি তোমাৰ পুণ্যৰ প্ৰভাৱ চন্দ্ৰৰ নিৰ্মল পোহৰৰ দৰে কৰিব প্ৰকাশ এয়া চোৱা তোমালোকৰ পুত্ৰ ৰোহিতৰ শৰীৰত অমৃতময় কৰিল সংস্কাৰ
জয় জয় মহারাজ হরিচন্দ্র। জয় হৰিচন্দ্ৰ মই তোমাৰ ওচৰত ভিক্ষাৰ প্ৰাৰ্থী বোলা এতিয়াই ৰাজ্যলৈ উভতি গৈ সিংহাসন কৰা আৰোহণ এয়ে মই তোমাৰ ওচৰত কৰিছো প্ৰাৰ্থনা মোক অপৰাধী নকৰিব তপোধন, মই যে কীটনাশ আপোনাৰ। তুমি মুক্ত হৰিচন্দ্ৰ, তোমাৰ সত্য ধৰ্ম পৰীক্ষাৰ হেতু মই এই ব্ৰাহ্মণ ৰূপে তোমাৰ পত্নীক কিনি লৈছিলো আৰু ধৰ্মৰাজে আৰু মই তোমাকে চাণ্ডাল ৰূপে কিনি লৈছিলো। সত্যৰ মানৱ হৈ সত্যৰ বলত অপ্ৰয়াসে জিনিলা জগত। স্বৰ্গৰ দেৱতা আমি পৰাজিত তোমাৰ ওচৰত। এতিয়া যোৱা পত্নী পুত্ৰ সমন্বিতে গৈ সুখেৰে ৰাজ্য শাসন কৰা গৈ। আমিও যাওঁ আমাৰ আপোন স্থানলৈ। আহা শৈবা মন্ত্ৰী বৰ খবৰ, আহা আমি দেৱগণক জনাওঁ প্ৰতিপাল। আহা আহা হৰিচন্দ্ৰ আহা হৈবা বলক মহাৰাজ। ব'লা দাদা। বলা হে হৈবা